নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লে সো আজিৰ ভিডিঅ'টোত আমি সাম্প্ৰতিক ঘটনা প্ৰবাহ অৰ্থাৎ কাৰেণ্ট এফেয়াৰ্স 2025 ৰ ডিসেম্বৰ মাহৰ 15 তাৰিখৰ পৰা 21 তাৰিখলৈ যিখিনি ইম্পৰ্টেন্ট উইকলি কাৰেণ্ট এফেয়াৰ্স আছে আসামে হওক আসাম ৰিলেটেড হওক ইণ্ডিয়ান ৰিলেটেড হওক বা ইন্টাৰনেশ্যনেল যিখিনি এমসিকিউ আছে গোটেইখিনি আমি ডিসকাস কৰিম 50টা কোৱেশ্চন আছে ভিডিঅ'টোত হেকত আপোনালোকৰ বাবে এটা কোৱেশ্চন এডিট হোৱা আছে গতিকে ভিডিঅ'টো আপোনালোকে হেকলৈ চাব ইয়াৰ পৰা এটা নাইবা দুটা কোৱেশ্চন আগন্তুক এক্সামৰ সময়ত ডাইৰেক্টলি সুধিব পাৰে আৰু আপোনালোকে যদি আমাৰ চেনেলটো লাষ্ট 12 মান্থছৰ কাৰেণ্ট এফেয়াৰ্সৰ কন্টেন্টখিনি ল'ব বিচাৰে জানুৱাৰীৰ পৰা ডিসেম্বৰ মাহলৈকে 23ৰ অধিক এমসিকিউ আছে আসাম ৰিলেটেড নেশ্যনেল ইন্টাৰনেশ্যনেল গোটেইখিনি মিলি জানুৱাৰীৰ পৰা ডিসেম্বৰ মাহলৈকে প্ৰতিখন মাহৰে আপোনালোকে কাৰেণ্ট এফেয়াৰ্সৰ ইম্পৰ্টেন্ট টপিক বিলাক পাব আৰু লগতে 38 নেশ্যনেল গেমছ আসাম বাজেট এই টপিক বিলাক পাব যিমানখিনি কন্টেন্টত আছে তো এতিয়ালৈকে যদি বাই কৰিব বিচাৰে কাৰেন্টলি প্ৰাইস হৈছে অনলি 80 रुपीस 31 ডিসেম্বৰ তাৰিখলৈকে যদি বাই কৰিব বিচাৰে সিম্পলি WhatsApp নম্বৰত WhatsApp কৰি বাই কৰিব পাৰে প্ৰথম প্ৰশ্নটো হৈছে recently Assam Pollution Control Board partnered with which organization to launch Guwahati Clean Air Plan অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে হেহতিয়াকৈ কোনটো সংস্থাৰ সৈতে গুৱাহাটী পৰিষ্কাৰ বায়ু পৰিকল্পনা মুকলি কৰিবলৈ অংশীদাৰত্ব কৰিছে ইয়াৰে অপচন বি2 হ'ব শুদ্ধ উত্তৰ আই ফৰেষ্ট নামৰ সংস্থাটোৰ সৈতে গুৱাহাটী অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে গুৱাহাটী পৰিষ্কাৰ বায়ু পৰিকল্পনা মুকলি কৰিবলৈ অংশীদাৰত্ব কৰিছে Next question is by which year does the Assam MRO policy aim to establish the state as a major northeastern aviation maintenance repair overhaul hub? So MRO সম্পূৰ্ণৰূপে মনত ৰাখিব এইটো maintenance repair and overhaul ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি 2030 2030 চনলৈকে লক্ষ্য কৰা হৈছে অসমত উত্তৰ পূবৰ বিমান মৰামতি আৰু পৰিচালনাৰ এক প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ It is supported the new Assam MRO policy, the maximum capital subsidy provided the setting up a new unit is 25% of the project cost up to 100 crores. Next question to is a new thermal power plant is currently under development in which district to meet electricity demand of lower Assam. Here option B2 hobo শুদ্ধ উত্তৰ ধুবুৰী বিলাসীপাৰা অৰ্থাৎ ধুবুৰী জিলাখনৰ এই বিলাসীপাৰা ঠাইখনত অসমৰ নামনি অসমৰ বিদ্যুৎ চাহিদা পূৰণৰ বাবে বৰ্তমান এটা নতুন তাপ বিদ্যুৎ কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে নেক্সট কোৱেশ্চন টো হৈছে who was the first martyr of Assam movement whose state anniversary is marked as Shahid Divas তো শহীদ দিৱস আমি 10 ডিসেম্বৰ তাৰিখে পালন কৰিছিলো হেহতিয়াকৈ তো আমাক সুধিছে যে প্ৰথমজন শহীদ কোন আছিল অসম আন্দোলনৰ অপচন A2 হ'ব শুদ্ধ উত্তৰ খৰ্গেশ্বৰ তালুকদাৰ হৈছে অসম আন্দোলনৰ প্ৰথমজন শহীদ So খৰ্গেশ্বৰ তালুকদাৰ আছিল প্ৰথমজন শহীদ অসম আন্দোলনৰ তেখেতৰ মৃত্যু হৈছিল 1979 চনৰ 10 ডিসেম্বৰ তাৰিখে আৰু সেই দিনটোকে আমি শহীদ দিৱস হিচাপে পালন কৰো প্ৰতি বছৰে সো ইম্পৰ্টেন্ট হয় মনত ৰাখিব কোৱেশ্চনটো নেক্সট কোৱেশ্চনটো হৈছে ৰিসেন্টলি হু অন ফিল্মফেয়াৰ OTT এৱাৰ্ড ফ্ৰম আসাম অসমৰ পৰা ফিল্মফেয়াৰ OTT এৱাৰ্ড কোনে জয়লাভ কৰিছে অৰ্চিতা আগৰৱালে জয়লাভ কৰিছে অপচন বি2 হ'ব শুদ্ধ উত্তৰ অৰ্চিতা আগৰৱালে লাভ কৰিছে breakthrough performance by a new comer female award to কোনখন সিনেমাৰ বাবে লাভ কৰিছে হিন্দী থ্ৰিলাৰ ফিল্ম এইখনৰ নাম হৈছে ডেছপেচ আৰু এজন লাভ কৰিছিল বেষ্ট সাউন্ড ডিজাইন হিচাপে এৱাৰ্ড হিচাপে সুস্মিত বব নাতে তেখেতে এই ওয়েব সিৰিজখনৰ বাবে লাভ কৰিছিল ষ্টলেন নামৰ নেক্সট কোৱেশ্চনটো হৈছে which two critically endangered vulture species were recently released into the wild at Bishwanath Wildlife Division of Kaziranga. তো কাজিৰঙাত হেহতিয়াকৈ মুকলি কৰি দিয়া হৈছে বিলুপ্তপ্ৰায় শগুনৰ প্ৰজাতি হেৰুৱা হৈছে হোৱাইট ৰাম্পড ভালচাৰ এণ্ড স্লেণ্ডাৰ বিল্ড ভালচাৰ অপচন বি2 হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে ৰিসেন্টলি which world renowned Indian sculptor known as creator of the Statue of Unity passed away at the age of 100 তো 100 বছৰ বয়সত হেহতিয়াকৈ মৃত্যু হৈছে ৰাম ভাঞ্জি সুতাৰৰ এটা চাব পাৰে হেহতিয়াকৈ প্ৰসিদ্ধ ভাস্কৰ্য শিল্পী ৰাম ভি সুতাৰৰ মৃত্যু হৈছিল তেওঁৰ বয়স আছিল 100 বছৰ 18 ডিসেম্বৰ তাৰিখে তেখেতৰ মৃত্যু হয় তেখেতক ষ্টেচু মেন অফ ইণ্ডিয়া বুলি কোৱা হয় মনত ৰাখিব গুজৰাটৰ যেটো ষ্টেচু অফ ইউনিটি আছে তেখেতে নিৰ্মাণ কৰিছিল ষ্টেচু অফ ইউনিটিৰ হাইট কিমান আছিল 182 মিটাৰ আৰু এটো পৃথিৱীৰ ভিতৰতে আটাইতকৈ ওখ ষ্টেচু হয় এটো মনত ৰাখিব
ইয়াৰ লগতে অসমৰ তেখেতে যেটো আমাৰ লাচিত বৰফুকন ষ্টেচু আছে ব্ৰহ্মপুত্ৰৰ ওপৰত সেইটোও নিৰ্মাণ কৰিছিলে লগতে শেহতীয়াকৈ এই লোকপ্ৰিয় গোপীনাথ বৰদলৈ এটা মূৰ্তি উদ্বোধন কৰা হৈছিল সেইটোও তেখেতে নিৰ্মাণ কৰিছিলে ইয়াৰ লগতে ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখিব পদ্মশ্ৰী কেতিয়া লাভ কৰিছিলে ৰামভি সুতাৰে 1999 ত পদ্মভূষণ লাভ কৰিছিলে 2016 ত very important মনত ৰাখিব Next question is Prime Minister Modi recently inaugurated India's first bamboo orchid terminal at which airport? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ কোনটো বিমানবন্দৰত এই বাঁহ অৰ্কিড টাৰ্মিনেলটো উদ্বোধন কৰিছে সকলোৱে জানো নিউজত দেখিছো অপচন সি LGPI এয়াৰপোৰ্ট গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইন্টাৰনেশ্যনেল এয়াৰপোৰ্টত প্ৰথমটো বাঁহ অৰ্কিড টাৰ্মিনেল উদ্বোধন কৰে শেহতীয়াকৈ এটা সবৰে 20 ডিসেম্বৰ তাৰিখে নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল এই টাৰ্মিনেলটো Next question is under the proposed Babu Asani scheme, which group of students will be provided with bicycles to reduce dropout rates? Option B to hobo uttor class 9 male student in government or provincialized schools. Class 9 or ছাত্র বিলাকক প্ৰদান কৰা হ'ব সাইকেল এৰে সবৰে বাবু আঁচনিৰ জৰিয়তে বাইসাইকেল ডিস্ট্ৰিবিউট কৰা হ'ব টোটাল 3.17 লাখ ছাত্র বিলাকক ক্লাস 9 ৰ ছাত্র বিলাকক এই আঁচনিটোৰ জৰিয়তে Next question is according to a survey by Guwahati University and other colleges which reserve forest in Assam recorded a massive 65% loss of dense forest cover between 1990 to 2020 Option A to hobo uttor Bishwanath Reserve Forest Next question is ভাৰতীয় বন জৰীপৰ শ্ৰেণী বিভাজন অনুসৰি এখন বনাঞ্চলক অধিক ঘন বনাঞ্চল হিচাপে শ্ৰেণীভুক্ত কৰিবলৈ কিমান ঘনত্ব হ'ব লাগিব সেই বনাঞ্চলখনৰ ভেৰি ডেন্স ফৰেষ্ট হিচাপে কেটেগৰাইজ কৰিবলৈ 70% বা তাতকৈ অধিক ঘনত্ব হ'ব লাগিব সেই বনাঞ্চলখনৰ সেইখনক অধিক ঘন বনাঞ্চল বা ভেৰি ডেন্স ফৰেষ্ট বুলি কেটেগৰাইজ কৰিবলৈ Next question is which state's Silisir Lake has been designated as India's new Ramsar site to শেহতীয়াকৈ ভাৰতৰ 96th Ramsar site ঘোষণা কৰা হৈছিল Silisir হ্ৰদটো কোনখন ৰাজ্যত অৱস্থিত ৰাজস্থান ৰাজ্যখনত অৱস্থিত সো এই Silisir লেকটো ৰাজস্থান ৰাজ্যখনৰ পঞ্চম Ramsar site হিচাপে ঘোষণা কৰা হৈছে আৰু ভাৰতৰ 96th 96তম Ramsar site হিচাপে ঘোষণা কৰা হৈছে ভাৰতৰ টোটাল Ramsar siteৰ সংখ্যা হৈছে বৰ্তমান ডিসেম্বৰ মাহখনলৈকে 96টা Next question is consider the following statements regarding Ponduru Khadi to Ponduru Khadi to শেহতীয়াকৈ GI tag প্ৰদান কৰা হৈছে তো তিনিটা স্টেটমেন্ট দিয়া আছে আমাক associated with Srikakulam district Andhra Pradesh এইটো শুদ্ধ হয় অন্ধ্ৰ প্ৰদেশৰ হয় এইটো খাদিটো হ্যান্ড স্পুন আৰু হ্যান্ড ওভেন কটন ফেব্ৰিক হয় এইটো হাতেৰে কাটি লোৱা আৰু হাতেৰে বোৱা কপাহী কাপড় হয় nominated under ODOP scheme ODOP ৰ সম্পূৰ্ণ ৰূপ হৈছে one district one product scheme এইটোৰ আন্ডাৰত এইটো নমিনেট কৰা হৈছে তো অপচন ডি টু হ'ব শুদ্ধ উত্তৰ 1 2 3 তিনিটা স্টেটমেন্টে শুদ্ধ ইয়াৰ ইম্পৰ্টেন্ট পইণ্ট নি আপোনালোকে চাই ল'ব পাৰে জিআই টেগ লাভ কৰিছে শেহতীয়াকৈ পন্দেৰু খাড়ীটো অন্ধ্ৰ প্ৰদেশৰ হয় Next question is recently which country gave Indian Prime Minister its highest civilian award তো শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰ্বোচ্চ সামৰিক সন্মান লাভ কৰিছে এই ওমান আৰু ইথিওপিয়া দেশ দুখনৰ দুখন দেশৰ পৰা হাইয়েষ্ট অনাৰটো লাভ কৰিছে Next question is which airport reclaimed the title of best airport 2025 শ্ৰেষ্ঠ বিমানবন্দৰৰ খিতাপ কোনে লাভ কৰিছে পুনৰ 2025 চনত সিংগাপুৰ বিমানবন্দৰটোৱে লাভ কৰিছে সিংগাপুৰ চাংগি এয়াৰপোৰ্ট Next question is Vijay Diwas is celebrated every year on which day প্ৰতি বছৰে বিজয় দিৱস পালন কৰা হয় কেতিয়া পালন কৰা হয় 16 ডিসেম্বৰ তাৰিখে Next question is recently which team claimed its maiden squash world cup প্ৰথমটো স্কোয়াশ বিশ্বকাপ জয় কৰিছে কোন দলে ছবি দেখি নিশ্চয় পাইছে আমাৰ ভাৰতে জয়লাভ কৰিছে স্কোয়াশ বিশ্বকাপ এছাৰে হংকংক পৰাস্ত কৰি ভাৰতে ফাইনেলত জয়লাভ কৰিছে 3-0 গলত জয়লাভ কৰিছে Next question is 10th edition of Garura Shakti exercise was held in শেহতীয়াকৈ গৰুৰ শক্তি অনুশীলন হৈছিল 10তম সংস্কৰণ আছিল এইটো ক'ত অনুষ্ঠিত হৈছে আমি ক'ব লাগে
হিমাচল প্ৰদেশৰ বাকলহত অনুষ্ঠিত হৈছিল অপশ্যন B2 হ'ব শুদ্ধ উত্তৰ এটা চাব পাৰে ডিসেম্বৰ 3 তাৰিখৰ পৰা 12 ডিসেম্বৰ তাৰিখলৈকে অনুষ্ঠিত হৈছিলে আৰু এই গৰুড়া শক্তিটো ইণ্ডিয়া আৰু ইণ্ডোনেছিয়াৰ মাজত হোৱা এটা সামৰিক অনুশীলন হয় এই বছৰটো 10ম সংস্কৰণ আছিল নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নেম অফ ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্ডিজিনাছ মাল্টি ইউটিলিটি unmanned ground vehicle UGV for the Indian Army ভাৰতৰ প্ৰথমটো থলুৱা মানৱবিহীন যান এইখন হৈছে ছাপাৰ স্কাউট 2.0 এইখন হৈছে সেই বাহনখন তাৰপিছত পৰা India's first indigenous multi-utility unmanned ground vehicle next question হৈছে who became the first female president of Press Club of India Press Club of India প্ৰথম গৰাকী মহিলা সভানেত্ৰী এখেতে হৈছে এখেতৰ নাম আমি ক'ব লাগে এই চাৰিটা অপচনৰ শুদ্ধ উত্তৰটো হয় সংগীতা বৰুৱা পিছা ৰতি নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নিউ নেম অফ মনৰেগা স্কিম তো মনৰেগা আঁচনিটোক নতুন নাম দিয়া হৈছে শেহতীয়াকৈ সেইটোৰ নাম হৈছে অপশ্যন এটো হ'ব উত্তৰ VBG ৰামজি এইটো হৈছে নতুন নাম এই মনৰেগা স্কিমটোৰ ইম্পৰ্টেণ্ট হয় স্কিমটো মনত ৰাখিব ইয়াৰ ইম্পৰ্টেণ্ট পইণ্টখিনি যদি আমি চাওঁ এই মনৰেগা ফুল ফৰ্মটো হৈছে ইয়াৰে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰাণ্টি এক্ট তো এইটোক ৰিনেম কৰা হৈছিল এই VBG ৰামজি ইয়াৰে সম্পূৰ্ণ ৰূপটো হৈছে বিকশিত ভাৰত গ্যাৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় স্কিমবিলাক মনত ৰাখিব VBG ৰামজি নেক্সট কুৱেশ্যনটো হৈছে হু গেটছ দ্য বেষ্ট প্লেয়াৰ এৱাৰ্ড 2025 বাই ওমেন্স টেনিছ এছ'চিয়েশ্যন মহিলা টেনিছ সংস্থাৰ দ্বাৰা 2025 চনৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা কোনে লাভ কৰিছে আৰাইনা সাবলাঙ্কা লাভ কৰিছে শ্ৰেষ্ঠ খেলুৱৈৰ বঁটাটো নেক্সট কুৱেশ্যনটো হৈছে হুইচ ৱেব সিৰিজ অন বেষ্ট সিৰিজ এৱাৰ্ড এট দ্য ফিল্মফেয়াৰ OTT এৱাৰ্ডছ ফিল্মফেয়াৰ OTT বঁটাত কোনখন ৱেব সিৰিজে শ্ৰেষ্ঠ ধাৰাবাহিকৰ পৰা লাভ কৰিছে ব্লেক ৱাৰেণ্ট নামৰ এই ছবিখনে ৱেব সিৰিজখনে নেক্সট কুৱেশ্যনটো হৈছে দ্য শান্তি বিল ৰিচেণ্টলি ইন্ট্ৰডিউচড ইন পাৰ্লিয়ামেণ্ট ইজ ৰিলেটেড টু হুইচ চেক্টৰ শান্তি বিল শান্তি নামৰ এই বিলখন শেহতীয়াকৈ সংসদত উত্থাপন কৰা হৈছিল এইখন নিউক্লিয়াৰ এনাৰ্জিৰ সৈতে জড়িত পাৰমাণৱিক শক্তিৰ সৈতে জড়িত চাব পাৰে শান্তি বিলখনৰ সম্পূৰ্ণ ৰূপটো হৈছে সাষ্টেইনেবল হাৰ্নেচিং এণ্ড এডভান্সমেণ্ট অফ নিউক্লিয়াৰ এনাৰ্জি ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া বিল 2025 নিউক্লিয়াৰ চেক্টৰৰ সৈতে জড়িত এইটো এটা বিল নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ ট্ৰুপ 64 টো কি এটা এইটো হৈছে ট্ৰুপ 64 এইটো হৈছে ভাৰতৰ প্ৰথমটো 1 GHz প্ৰচেছৰ এইটো চাব পাৰে ট্ৰুপ 64 is India's first 1.0 GHz 64-bit dual-core microprocessor designed to use for across multiple sectors including 5G, IoT, automotive and defense. Their primary objective is to reduce dependence for foreign chips and strengthen indigenous technological capability. Next question is recently PM Modi got highest civilian award Great Honor Nissan from which country? তো অলপ আগতে পঢ়িলো ওমান আৰু ইথিওপিয়াৰ পৰা লাভ কৰিছিলে হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড তো এইটো গ্ৰেট অনাৰ নিছান এইটো হৈছে ইথিওপিয়াৰ সৰ্বোচ্চ অসামৰিক বঁটা তো মনত ৰাখিব ইথিওপিয়াৰ সৰ্বোচ্চ অসামৰিক বঁটাটোৰ নাম কি যেটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰিছে এনেকৈ আহিব পাৰে কোৱেশ্চনটো এইটো হৈছে গ্ৰেট অনাৰ নিছান Next question is which country was the first to have its entire national cuisine recognized as intangible cultural heritage by UNESCO? সমগ্ৰ ৰাষ্ট্ৰীয় খাদ্যসমূহক ইউনেস্কোৰ দ্বাৰা সাংস্কৃতিক ঐতিহ্য হিচাপে স্বীকৃতি লাভ কৰিছে ইটালী দেশখনৰ Next question is what is the theme of Minorities Right Day 2025? 2025 চনৰ সংখ্যালঘু অধিকাৰ দিৱসৰ বিষয়বস্তু কি আছিল? তো মাইনৰিটিজ ৰাইটস ডে কেতিয়া পালন কৰা হয় 18 ডিসেম্বৰ তাৰিখে পালন কৰা হয় এই বছৰৰ থিমটো আছিল প্ৰটেক্টিং কনষ্টিটিউচনেল ৰাইটস এম্পাৱাৰমেণ্ট ভায়া স্কিমছ সোশ্যাল ইনক্লুজন এণ্ড এনচিউৰিং সেফটি ইকুৱেলিটি নেক্সট কোৱেশ্চনটো হৈছে ৰিসেন্টলি হুইচ মিনিষ্ট্ৰী হেজ ডিফাইন্ড নিউ ডেফিনিশ্যন অফ দ্য আৰাৱলী মাউণ্টেইনছ শেহতীয়াকৈ কোনটো মন্ত্ৰালয়ে আৰাৱলী পৰ্বতমালাৰ নতুন সংজ্ঞা নিৰূপণ কৰিছিলে মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ক্লাইমেট চেঞ্জ Next question is which Ministry of Micro, Small, Medium Enterprises (MSME) has teamed up
with whom to strengthen market access to PM Vishwakarma artisans. তো প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা শিল্পীসকলৰ বাবে কাৰ হৈতে এই MSME মিনিষ্ট্ৰীটোৱে টিম আপ কৰিছিলে এমাজন কোম্পানীটোৰ হৈতে নেক্সট কোৱেশ্চনটো হৈছে the ACC under 19 Asia World Cup is going to be held in which country 2025 চনৰ অনূৰ্ধ্ব 19 সংখ্যক এছিয়া কাপ কোনখন দেশত অনুষ্ঠিত হৈছে ইউনাইটেড আৰব এমিৰেটছত অনুষ্ঠিত হৈছে আৰু ইয়াতে জয়লাভ কৰিছে পাকিস্তান দলটোৱে চেম্পিয়ন হৈছে পাকিস্তান দলটোৱে আৰু আমাৰ ভাৰত আছিল ৰানাৰ্ছ আপ ইণ্ডিয়া ৰানাৰ্ছ আপ আছিল নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ সিটি হেজ 70 ফুট tall iron statue of football legend Lionel Messi been installed তো লিওনেল মেছিৰ এটা 70 ফুট ওখ মূৰ্তি স্থাপন কৰা হৈছিল কলকাতা ঠাইখনত নেক্সট কোৱেশ্চনটো হৈছে হুইচ ষ্টেট হেজ বিন ডিক্লেয়াৰ্ড নাক্সাল ফ্ৰী ৰিসেন্টলি নাক্সাল ফ্ৰী হিচাপে ডিক্লেয়াৰ কৰিছে কোনখন ৰাজ্য মধ্যপ্ৰদেশ ৰাজ্যখনে নেক্সট কোৱেশ্চনটো হৈছে ৰিসেন্টলি হু হেজ বিন এপইন্টেড এজ দ্য চিফ ইনফৰমেশ্যন কমিশনাৰ অফ ইণ্ডিয়া হেওতে কাক ভাৰতৰ মুখ্য তথ্য আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে এখেতকে দিয়া হৈছে এখেতৰ নাম হৈছে ৰাজকুমাৰ গোয়েল অপচন সি2 হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্ডিজিনাছ হাইড্ৰোজেন ফুয়েল চেল পেছেঞ্জাৰ ভেসেল ৱাজ বিল্ট আপ বাই হুইচ কোম্পানী ভাৰতৰ প্ৰথমটো থলুৱা হাইড্ৰোজেন ফুয়েল চেল যাত্ৰীবাহী জাহাজ কোচিন শিপইয়াৰ্ড লিমিটেড নামৰ কোম্পানীটোৱে নিৰ্মাণ কৰিছে অপচন এ2 হ'ব উত্তৰ এছ পাৰে ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্ডিজিনাছ হাইড্ৰোজেন ফুয়েল চেল পেছেঞ্জাৰ ভেসেল ৱাজ বিল্ট বাই কোচিন শিপইয়াৰ্ড লিমিটেড আৰু এই জাহাজখনৰ দৈৰ্ঘ্য হৈছে 24 মিটাৰ 50 জন পেছেঞ্জাৰ ধৰে নেক্সট কোৱেশ্চন হৈছে ভাৰতীয় ভাষা উৎসৱ 2025 থিমটো কি আছিল ভাৰতীয় ভাষা উৎসৱৰ বিষয়বস্তুটো আছিল মেনি ল্যাঙ্গুৱেজ ওয়ান ইমোশন বহু ভাষা এটা আবেগ অপচন সি2 হ'ব শুদ্ধ উত্তৰ এছাৰ পাৰে ভাষা এনে ভাৱ এক এইটো আছিল থিম ভাৰতীয় ভাষা উৎসৱ 2025 ৰ ডিসেম্বৰ 4 তাৰিখৰ পৰা 11 তাৰিখলৈকে অনুষ্ঠিত হৈছিল এই ফেষ্টিভেলটো নেক্সট কোৱেশ্চন হৈছে হুইচ কান্ট্ৰি বিকাম ফাৰ্ষ্ট টু বেন টিনছ ফ্ৰম আন্ডাৰ 16 সোশ্যাল মিডিয়া তো 16 বছৰৰ তলৰ কিশোৰ কিশোৰীৰ বাবে সোশ্যাল মিডিয়া নিষিদ্ধ কৰিছে অষ্ট্ৰেলিয়া দেশখনে নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য থিম অফ ইন্টাৰনেশ্যনেল মাইগ্ৰেণ্টছ ডে 2025 ইন্টাৰনেশ্যনেল মাইগ্ৰেণ্টছ ডে 2025 ৰ বিষয়বস্তুটো আছিল মাই গ্ৰেট ষ্টৰী কালচাৰছ এণ্ড ডেভেলপমেণ্ট অপচন সি2 হ'ব শুদ্ধ উত্তৰ আৰু আন্তৰ্জাতিক প্ৰব্ৰজনকাৰী দিৱস এইটো 18 ডিসেম্বৰ তাৰিখে পালন কৰা হয় এছাৰ পাৰে মাই গ্ৰেট ষ্টৰী কালচাৰছ এণ্ড ডেভেলপমেণ্ট আছিল থিমটো নেক্সট কোৱেশ্চনটো হৈছে ৰিসেন্টলি হুইচ কান্ট্ৰি অফিচিয়েলি হেণ্ডেড অভাৰ ব্ৰিক্স চেয়াৰমেনশ্বিপ 2026 টু ইণ্ডিয়া 2026 চনৰ বাবে কোনখন দেশে আনুষ্ঠানিকভাৱে ব্ৰিক্সৰ সভাপতিত্ব ভাৰতক হস্তান্তৰ কৰিছে তো 2025 চনত যেহেতু ব্ৰাজিলত অনুষ্ঠিত হৈছিল ব্ৰিক্স সন্মিলন তো 2026 ৰ বাবে ভাৰতক ব্ৰাজিলে হস্তান্তৰ কৰিছে চেয়াৰমেনশ্বিপটো নেক্সট কোৱেশ্চনটো হৈছে নেশ্যনেল এনাৰ্জি কনজাৰভেশ্যন ডে 2025 সেলিব্ৰেটেড অন হুইচ ডেট ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস কোন তাৰিখে পালন কৰা হয় 14 ডিসেম্বৰ তাৰিখে প্ৰতি বছৰে পালন কৰা হয় এনাৰ্জি কনজাৰভেশ্যন ডে এই বছৰৰ থিমটো মনত ৰাখিব এনাৰ্জি এফিচিয়েন্সি ফৰ বিকশিত ভাৰত 14 ডিসেম্বৰ তাৰিখে পালন কৰা হয় নেক্সট কোৱেশ্চন হৈছে প্ৰজেক্ট সান কেচাৰ ইজ ইনিচিয়েটিভ অফ হুইচ অৰ্গেনাইজেশ্যন প্ৰজেক্ট সান কেচাৰ এইটো এটা সংস্থাৰ পদক্ষেপ হয় গুগল সংস্থাটোৰ এজ হ'ব পাৰে প্ৰজেক্ট সান কেচাৰ ইজ এ লং টাৰ্ম ৰিচাৰ্চ ইনিচিয়েটিভ অফ গুগল আৰু এই প্ৰজেক্টৰ এইমটো হৈছে মূল লক্ষ্যটো হৈছে গুগলৰ নিজৰ ইচ্ছানুযায়ী নিৰ্মিত টেনছৰ প্ৰচেছিং ইউনিট TPU ৰেসজ্জিত উপগ্ৰহৰ নক্ষত্ৰমণ্ডল ব্যৱহাৰ কৰি মহাকাশত সৌৰ শক্তিচালিত AI ডাটা চেণ্টাৰ স্থাপনৰ সম্ভাৱনীয়তা অন্বেষণ কৰা নেক্সট কোৱেশ্চনটো হৈছে ৰিসেন্টলি হুইচ নোবেল প্ৰাইজ উইনাৰ হেজ বিন ৰিপৰ্টেড মিছিং শেহতীয়াকৈ কোনগৰাকী নোবেল বঁটা বিজয়ী নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছিলে তো শেহতীয়াকৈ ডিসেম্বৰ মাহত মাৰিয়া কৰিনা মাছাৰো অৰ্থাৎ এখেতে শান্তিৰ বাবে নোবেল প্ৰাইজ লাভ কৰিছিলে তো শেহতীয়াকৈ তেখেত নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছিলে
Next question is, according to GRAP4 guidelines, what percentage of employees are required to work from home? Option C2 about 50%. This over GRAP4 guideline or GRAP is a graded response action plan. Delhi air pollution however, 50% employee ঘৰৰ পৰা কাম কৰিবলৈ কোৱা হৈছিলে এই guideline আন্দাৰত. Next question is, Mary Yojana portal was launched by which state government? Mary Yojana নামৰ এই portalটো কোনখন ৰাজ্য চৰকাৰে শেহতীয়াকৈ মুকলি কৰিছিলে? Option B, Uttarakhand ৰাজ্যখনে এই Mary Yojana portalটো launch কৰিছিলে. Yes, over Uttarakhand Chief Minister Pushkar Singh Dhami launch কৰিছিলে Mary Yojana portalটো ডিসেম্বৰত শেহতীয়াকৈ. Next question is, who is the most expensive player in the IPL 2026 auction? IPL 2026 শেহতীয়াকৈ auction হৈছিলে আটাইতকৈ দামী খেলুৱৈ কোন হৈছিলে? একেতে হৈছে তেওঁ. Option C, Cameron Green. 25.20 crore টকাত তেখেতে বাই কৰিছিলে তেখেতক. Next question 2 is, who is the winner of the 7th Tennis Premier League? সপ্তম সংখ্যক টেনিছ প্ৰিমিয়াৰ লীগৰ বিজয়ী কোন হৈছে? GH Delhi X. Option C2 হ'ব শুদ্ধ উত্তৰ. Next question is, ICGA Sarthak recently seen in the news is classified as which type of vessel? তো এইখন এখন জাহাজ হয় ICGA Sarthak খন offshore petrol vessel হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে এইখনক. Next question is, which country has unveiled the official logo of 17th Conference of the Parties COP17 to the Convention of Biological Diversity scheduled to be October 2026? 2026 চনৰ অক্টোবৰ মাহত অনুষ্ঠিত হ'ব জৈৱ বৈচিত্ৰ্য সন্মিলন 17 সংখ্যক আৰ্মেনিয়াত অনুষ্ঠিত হ'ব. এটি চাব পাৰে অক্টোবৰৰ 18 তাৰিখৰ পৰা 30 তাৰিখলৈকে অনুষ্ঠিত হ'ব. Next question is, in which city of Uttar Pradesh will India's first forest university to be opened? উত্তৰ প্ৰদেশৰ কোনখন চহৰ ভাৰতৰ প্ৰথমখন বন বিশ্ববিদ্যালয় মুকলি কৰা হ'ব? ভাৰতৰ প্ৰথমখন ফৰেষ্ট ইউনিভাৰ্চিটি গৰখপুৰত নিৰ্মাণ কৰা হ'ব মুকলি কৰা হ'ব. এটা চাব পাৰে it will be North India's first forestry university. নৰ্থ উত্তৰ ভাৰতৰ প্ৰথমখন ফৰেষ্ট্ৰি ইউনিভাৰ্চিটি হ'ব এইখন আৰু ভাৰতৰ দ্বিতীয় হ'ব. Next question is, what is the rank of India in the global doping violation? Doping উলংঘাৰ ক্ষেত্ৰত ভাৰতৰ স্থান কিমান বিশ্বব্যাপী? তো ইণ্ডিয়া হৈছে প্ৰথমখন এই গ্লোবাল ডপিং ভাইলেশনৰ ক্ষেত্ৰত প্ৰথমখন দেশ. তো আজিৰ ভিডিঅ'টোৰ কুৱেশ্যনটো হৈছে, which airline has won India's best domestic airline for the year 2025? 2025 চনৰ বাবে কোনখন বিমান সংস্থাই ভাৰতৰ শ্ৰেষ্ঠ ঘৰুৱা বিমান সংস্থাৰ খিতাপ জয় কৰিছে? ইণ্ডিগো, এয়াৰ ইণ্ডিয়া, ভিস্তাৰা নে আকাশা এয়াৰ? তো ইয়াৰে কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব. যদি আপোনালোকে লাষ্ট 12 মান্থছ কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্টখিনি ল'ব বিচাৰে আমাৰ চেনেলটোৰ 2100 অধিক MCQ আছে এই বুকলেটখনত. কাৰেণ্ট প্ৰাইচ হৈছে কেৱল 80 rupees. যদি ল'ব বিচাৰে এই নম্বৰটোত হোৱাটছআপ কৰি এই বুকলেটখন আপোনালোকে পাৰচেছ কৰিব পাৰে. কুৱেশ্যনবিলাক MCQ ফৰ্মেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে সেইবিলাকো এটাচ কৰি দিয়া আছে, লগতে পিকচাৰো প্ৰভাইড কৰি দিয়া আছে মনত ৰাখিব সুবিধা হোৱাৰ বাবে. চ' বুকলেটখন পাৰচেছ কৰিব বিচাৰে চিম্পলি হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি পাৰচেছ কৰিব পাৰে. বাকী আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব. লাইক এটা কৰিব, শ্বেয়াৰ এটা কৰিব, লগতে এছেনচিয়েল ষ্টাডিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ কণ্টেণ্ট আগলৈ পাই থাকিবৰ বাবে. আজিলৈ মানে ধন্যবাদ.